মুক্তিৰ 10টা দিন অতিক্ৰম কৰাৰ পিছতো ইটোৰ পিছত সিটো অভিলেখ জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ ধেমাজিৰ আৰ চিনেমা গৃহত আজি পুৱা 4 বজাতে আৰম্ভ হ'ল দৰ্শনী পুৱতি নিশা হিলদল ভাঙি ভিৰ কৰিলে দৰ্শকে প্ৰেক্ষাগৃহত দৰ্শকে বাঁহী আৰু গিটাৰত সুৰ তুলিলে মায়াবিনী শীৰ্ষক গীতটিৰ আমি আপোনালোকক এয়া আৰ চিনেমাৰ পৰিৱেশ দেখুৱাইছো এই শীতৰ বতৰত পুৱা 4 বজাৰ পৰা ৰৈ ৰৈ বিনালে দৰ্শনী উপভোগ কৰিবলৈ এইদৰে ভিৰ কৰিলে আৰ চিনেমাত একাংশ দৰ্শকে ধেমাজিৰ এয়া আৰ চিনেমাৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছো পুৱা 4 বজাৰ পৰা হাউসফুল দৰ্শনী মঞ্চস্থ কৰিবলৈ সক্ষম হ'ল ৰৈ ৰৈ বিনালে তাৰ প্ৰাক মুহূৰ্তত এয়া মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰ তুলিছে গিটাৰ আৰু বাঁহীত আৰ চিনেমাজৰ কিছু পৰিৱেশ আপোনালোকক আমি দেখুৱাম সেই 4 বজাত কেনেকুৱাকৈ ভিৰ হৈছিল কিদৰে ৰাইজে উপভোগ কৰিছিল ৰৈ ৰৈ বিনালে আমাৰ সাংবাদিক সঞ্জীৱ কোঁৱৰৰ জৰিয়তে সেই পৰিৱেশ কিছু চাওঁ জুবিন গাৰ্গৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ আজি 10টা দিন অতিক্ৰম কৰিলে আৰু এই 10টা দিন অতিক্ৰম কৰাৰ পিছতো ইটোৰ পাছত সিটোকৈ যেন অভিলেখ গঢ়িবলৈ গৈ আছে জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে বৰ্তমান কাহিলী পুৱা প্ৰায় 3:45 হৈছে মই বৰ্তমান উপস্থিত আছোঁ ধেমাজিৰ আৰ চিনেমা গৃহত আৰু এই আৰ চিনেমা গৃহত আজি পুৱা কাহিলী পুৱা 4 বজাতেই প্ৰথমটো দৰ্শনী তেওঁলোকে আৰম্ভ কৰিছে আৰু এই দৰ্শনী সকলোবোৰ টিকট শেষ হৈ গৈছে এটা কথা ক'ব লাগিব যে যি 70-80 দশকৰ যি অসমীয়া চিনেমাৰ সুদিন আছিল বিভিন্ন বাগানৰ পৰা হওক গাঁৱৰ পৰা বাছ ভাড়া কৰি চিনেমা অসমীয়া চিনেমা চাবলৈ ৰাইজ ঢাপলি মেলিছিল সেই একেই ঘটনাই যে পুনৰাবৃত্তি ঘটিছে এই ৰৈ ৰৈ বিনালে চিনেমাখনত মই এই চিনেমাখন কৰ্তৃপক্ষৰ লৈ যাবলৈ চেষ্টা কৰিম আজি আপোনালোকে শ্ব' কেইটা পৰা আৰম্ভ কৰিছে ৰাতিপুৱা 4টা বজাৰ পৰা 4টা বজাৰ কিমান টিকট বিক্ৰী গ'ল কিমান মানুহ আছে গোটেইখিনি টিকটে বিক্ৰী কৰিছে আৰু মানে হাউসফুল আছে আজিৰ দিনটোত কেইটা শ্ব' আছে আজিৰ দিনটোত এইটো শ্ব' লৈ কিনে 7টা শ্ব' আছে আজি 7টা শ্ব' আছে আৰু কিমান দিনলৈ টিকট বুক হৈ আছে বৰ্তমানতো আমি 27 তাৰিখলৈকে খোলা আছে শিডিউল আৰু প্ৰায় টিকট যায়ে আছে মানে 27 তাৰিখ এনেই আমাৰ 14 তাৰিখলৈকেতো কমপ্লিট হাউসফুল আছে 6টাকে শ্ব' তাৰে পিছত এতিয়া লাহে লাহে আকৌ খুলিছোঁ কাইলৈ যোৱাকালি খুলিছোঁ তো এতিয়া আকৌ সেইখিনি যাই আছে টিকেটখিনি হয় এয়া চিনেমা হলৰ প্ৰতিদিশৰ মতামত মই ইয়াৰ দৰ্শকে জানিবলৈ চেষ্টা কৰিম তেওঁলোকে সমীপৰ গাঁৱৰ পৰা তেওঁলোকে গাঁওবাসী তেওঁলোকে গাড়ী ভাড়া কৰি তেওঁলোকে এই চিনেমা চাবলৈ আহিছে আপোনালোক কোন গাঁৱৰ পৰা আহিছে আমাৰ মাটিখোলা গাঁৱৰ পৰা আহিছে আমাৰ মাটিখোলা গাঁৱৰ পৰা 90টা টিকেট বুক কৰা হৈছিলে এনে আৰু টিকেট বহুত লাগিছিলে কিন্তু টিকেটৰ যিহেতু অভাৱ হৈ আছে গতিকে 90টা টিকেট বুক কৰি আমাৰ গাঁৱৰ ৰাতিপুৱা 3:30 বজাৰ পৰাই মানুহবিলাক আহি আছে আৰু এতিয়ালৈকে কিমান বাৰ চোৱা হ'ল মই আজি 2 নম্বৰ বাৰ আৰু প্ৰথম দিনা আমি প্ৰথম শ্ব'টোৱে চাইছিলোঁ প্ৰথম দিনা প্ৰথম শ্ব'টো আছিলে আৰু সেইদিনাও আছে আৰু চোৱা মানুহে বহুত আহিছে এনেকুৱা নহয় যে নতুন মানুহ আজি আহিছে কিন্তু তাৰে বহুত মানুহ আপোনাৰ সেইদিনা চোৱা মানুহবিলাকো আহি আছে ইমান ৰাতিপুৱা শ্ব' চোৱা নাই মানে আজিলৈকে শুনাই নাই ইমান ৰাতিপুৱা যে আপোনাৰ 3:45 যে শ্ব' আৰম্ভ হয় আজিলৈকে আমি শুনাই নাই এইটো এটা ভাবিব নোৱাৰা এটা ইতিহাসতে চাগে প্ৰথমবাৰ নেকি হ'ব চাগে অসমত বা ভাৰতবৰ্ষৰ ক'ৰবাৰ বেলেগ ৰাজ্যত হৈছে যদি আমি নাজানো কিন্তু অসমত চাগে এইটো প্ৰথম শ্ব' হ'ব সেয়ে আমি আজি দ্বিতীয়বাৰৰ বাবে চাবলৈ আহিলোঁ প্ৰথমবাৰ যিহেতু ধেমাজি আৰ চিনেমা হলত আমাৰ প্ৰথমবাৰ 5টা বজাত 4:45 শ্ব' আৰম্ভ হৈছিলে কিন্তু আজি আকৌ আমাৰ ৰাইজৰ অনুৰোধত আমাৰ 6টা টিকেট যিহেতু আজি আমাৰ 3:45 শ্ব' আগবঢ়াইছে আমি তেওঁক কৈছিলোঁ লাগিলে আপুনি 1টা বজাতে শ্ব' দিয়ক তেওঁ আমি ধেমাজিবাসীয়ে চাবলৈ অতি আগ্ৰহে ৰখি আছে জুবিন দাক কিয়নো আমি টিকেট একেবাৰে যোৱাব পৰা নাই সেইদিনা টিকেট জাষ্ট এৰি দিয়াৰ লগে লগে আধা ঘণ্টাতে টিকেট সম্পূৰ্ণভাৱে শেষ হৈছিলে আজি আমাৰ মোৰ পৰিয়াল লৈ পিনি আমি চাবলৈ আহিছোঁ অতি আগ্ৰহে জুবিন দাক চাই হেঁপাহ পলোৱা নাই আচলতে এইটোৱে ক'ব বিচাৰিছে জুবিন দাক ন্যায় লাগে জাষ্টিছ ফৰ জুবিন দা ইয়াকে ক'লোঁ যে মায়াবিনী গীতেৰে কেনেকৈ আৰম্ভ কৰিছে মায়াবিনী গীতেৰে যিটো বাঁহী আৰু গীটাৰেৰে এনেকৈ আৰম্ভ কৰা গৈছে হয় এনেদৰেই মুক্তি হয়তো ভাৰতবৰ্ষৰ ভিতৰত এয়া প্ৰথমটো এনে ঘটনা
যি পুৱা 4 বজাৰ শ্ব'টো মুক্তি পোৱা 10 দিনৰ পাছতো পুৱা 4 বজাৰ শ্ব'টো এনেদৰে হাউচফুল হৈছে। সঞ্জীৱ কুমাৰ আপোনাক এই মুহূৰ্তত আমি RR চিনেমাজৰ পৰিৱেশ দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।